নমস্কাৰ স্বাগতম জনাইছো বাতৰিলৈ ষ্টুডিঅত মই গীতাশ্ৰী আৰু প্ৰথমে তিনিচুকীয়াৰ খবৰ ভয়ানক ঘটনা এটা সংঘটিত হৈছে কিয়নো এটা মৃতদেহ বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে এটা মহিলাৰ মৃতদেহ তিনিচুকীয়াত বিবস্ত্ৰ মহিলাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে এটা সন্দেহ যে ধৰ্ষণৰ বলি হৈছে নেকি মহিলাগৰাকী পুৱা পুখুৰীত মাছ ধৰিবলৈ অহা লোকে প্ৰত্যক্ষ কৰিলে মৃতদেহ মহিলাগৰাকী দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰা সন্দেহ কৰিছে স্থানীয় লোকে মৃতদেহৰ ওচৰতে অন্তৰ্বাস পৰি থকা ৰাইজে প্ৰত্যক্ষ কৰে তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰৰ ইউপিএছৰ সমীপত উদ্ধাৰ কৰা হৈছে মৃতদেহ ঘটনাস্থলীত বাঘজান আৰু গুইজান আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি এতিয়া তীব্ৰ চাঞ্চল্য এই মুহূৰ্তত কিছু ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে তাত ৰাইজৰ মাজত কিন্তু ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এয়া ধৰ্ষণ কাণ্ড বুলি বহুতে সন্দেহ কৰিছে আৰু তিনিচুকীয়াত বিবস্ত্ৰ মহিলাৰ এই মৃতদেহ উদ্ধাৰ কৰাক লৈ পুখুৰীত উপঙি থকা মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে হুৱাদুৱা লাগিছে গোটেই অঞ্চলটোত আৰক্ষীক খবৰ দিয়া হ'ল আৰক্ষী উপস্থিত হ'ল বাঘজান আৰু গুইজান আৰক্ষী উপস্থিত হৈছে তদন্ত আৰম্ভ কৰিছে পুৱাৰ ভাগত যেতিয়া পুখুৰীত মাছ ধৰিবলৈ গৈছিলে একাংশ লোকে পুখুৰীত মাছ ধৰিবলৈ যোৱা লোকসকলে প্ৰত্যক্ষ কৰিছিলে উপঙি থকা অৱস্থাত মৃতদেহ মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে আশংকা যে ধৰ্ষণ কৰা হৈছে মহিলাগৰাকীক আৰু তাৰ পিছতে হত্যাকাণ্ড সংঘটিত হৈছে কিছু ভাষ্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কালি মোক কাজিয়া চাজিয়া একো হোৱা নাই সি মোক গধূলি গৈছিলোঁ তেতিয়া বুঢ়ীটো ক'লে মোক যে পঠিয়াই দিবি তোৰ মানুহজনীক মই ঘৰলৈ গৈছোঁ বুলি ক'লে মই পঠিয়াই দিলোঁ সদায় অহা যোৱা কৰে তো মই কি জানো যে এনেকৈ হ'ব বুলি ৰাতিপুৱা কেনেকুৱা গম পাব এইটো আপোনাৰ পত্নী ইয়াত জাল পাতে যে সৰু সৰু ল'ৰাবিলাক জাল উঠাবলৈ আহিছিলে মইতো শুই আছিলোঁ ন আমাৰ দেউতা গ'লে যাচোন তোৰ মানুহটো ক'ত বুলি ক'লে মই ক'লোঁ যে ঘুণ্টিত আছে বুলি ক'লোঁ যা চাই আহিবি ঘুণ্টিত আছে ন পুখুৰীত আছে বুলি ক'লে সৰু সৰু ল'ৰাবিলাক জাল পাতে উঠাব আহিছিলে এহঁতি ক'লে যে হেৰি চবে হেৰি কৰে ন প্ৰায় বুলি কয় বা কুকুৰ বুলি কয় কিবা কয় এনেকৈ ক'লে পুখুৰীত খেলোৱা আছে বুলি আৰু এই মুহূৰ্তত আমি উপাসনা আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়াকৈ উপাসনা ভয়ংকৰ ঘটনা বুলিয়ে ক'ব লাগিব কিয়নো বিবস্ত্ৰ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু সকলোৰে সন্দেহ যে ধৰ্ষণ কাণ্ড আৰু তাৰপিছত হত্যা হয় গীতাশ্ৰী নিশ্চয়কৈ সমগ্ৰ ঘটনা যদি আপুনি চাবলৈ যায় তিনিচুকীয়াত এক চাঞ্চল্যৰ বিৰাজ কৰিছে বাগজানবাসী ৰাইজৰ মনত সকলোৰে মনত প্ৰশ্ন হৈ পৰিছে যিহেতু তাত যিটো জনবসতি এটা এৰিয়া অঞ্চল হয় আৰু তাত যিহেতু বিভিন্ন প্ৰায় লোক অহা যোৱা কৰি থাকে আৰু যিগৰাকী মহিলাৰ মৃতদেহ আজিৰ পুৱাৰ ভাগত পুখুৰীৰ পৰা উদ্ধাৰ হৈছে বাগজান ইউপিএছৰ সন্মুখত বিধ্বস্ত অৱস্থাত সেই মহিলাৰ চুৰি নামৰ ওপৰত এগৰাকী মহিলা আচলতে মৃতদেহ পোৱা গৈছে আৰু তেখেতৰ যি স্বামী ইতিমধ্যে এটা ভাষ্য প্ৰদান কৰিছে যে আচলতে প্ৰায়ভাগে তেওঁ নিজৰ ঘুমটি এখন যিটো আছে ওচৰতে ঘুমটিত আচলতে তেওঁ ৰাতি নিশা থাকিবলৈ যায় তেনেদৰে দেখা গৈছে যে সেই দিনাখনো তেওঁ থাকিবলৈ গৈছিল সেই ঘুমটিখনত আচলতে যোৱা নিশাৰ ঘটনা কিন্তু তেওঁ থাকিবলৈ গৈ যে পুৱাৰ ভাগত এনেধৰণৰ খবৰ এটা আহিব সেয়া কিন্তু কোনো ভবা নাছিলে ঘৰৰ লোকো ভবা নাছিলে যিটো পুৱাৰ ভাগত যিটো স্বামীক আহি ওচৰ চুবুৰীয়া যি সৰু সৰু আচলতে কণ কণ ল'ৰা ছোৱালীখিনি খেল ধেমালি কৰি থাকিব তাত থাকে তেওঁলোকে আড্ডা কৰে সেই তেওঁলোকে আহি আচলতে ঘৰত যি মহিলাগৰাকী স্বামী তেখেতক অৱগত কৰে যে আপোনাৰ যিটো পত্নীৰ মৃতদেহ ইতিমধ্যে পানীত উপঙি থকা দেখা গৈছে বুলি জনায় তাৰ পিছতে হুৱা দুৱা লাগে পৰিয়ালটোৰ মাজত তাৰপিছতে যিটো ওচৰতে যিটো গুইজান থানা বাগজান থানাত অৱগত কৰে গোটেই বিষয়টো আৰু যিটো ওচৰ চুবুৰীয়া লোক সকলো আহে লগতে যি আৰক্ষী বাগজান আৰক্ষী লগতে গুইজান আৰক্ষীয়ে একেলগে তদন্ত আৰম্ভ কৰিছে তাত উপস্থিত হয় প্ৰতিটো দিশ আচলতে তন্ন কৰি চায় কিন্তু তাত থকা যিসকল ৰাইজ এটা কথা দাবী উত্থাপন কৰিছে গীতাশ্ৰী যে তাত পথৰ অৱস্থা বিধ্বস্ত যদিও অইলৰ ইপিএছ তাত ওচৰত আছে কিন্তু সেই যি ইপিএছৰ আচলতে কোটি কোটি টকা দি আচলতে অইলে তাত ইপিএছ পাতিছে কিন্তু সেই যি ওচৰ যি ৰাস্তা আচলতে অহা যোৱা কৰে সেই ৰাস্তা বটচোৱা এটা ঠিক কৰি দিয়া নাই বুলি এনেধৰণৰ দাবী জনাইছে আৰু ৰাস্তা যদি ঠিক হোৱাহেঁতেন বা তাত যদি নিৰাপত্তাৰ ব্যৱস্থা কিছু থকাহেঁতেন তেনেহ'লে হয়তো এনেধৰণৰ ঘটনা সংঘটিত নহয় কিন্তু আৰক্ষীৰ ভাষ্য কি উপাসনা এতিয়ালৈকে আৰক্ষী যিহেতু বাগজান আৰক্ষী গুইজান আৰক্ষী তাত উপস্থিত হৈছে তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ মতে কি কৰিছে কি সন্দেহ কৰিছে তেওঁলোকে
আসলে গীতাশ্ৰী সেয়া ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে কিন্তু ফৰেনচিকত যেহেতু তেনে ৰিপৰ্ট এতিয়ালৈকে অহা নাই ৰিপৰ্ট দিয়া হৈছে কিন্তু সমগ্ৰ ঘটনা আচলতে ফৰেনচিকৰ পৰা যি ফাইনেল ৰিপৰ্টখন আচলতে আহিব তাৰ পিছতহে কোৱা যাব যে পৰিকল্পিত হত্যা হয় নে ধৰ্ষণ কৰি তাৰ পুখুৰীত আচলতে মাৰি পিনে পেলাই দিয়া হৈছে সেয়া সকলো ঘটনা আচলতে স্পষ্ট হ'ব আৰক্ষীৰ এই যি ফৰেনচিকৰ ৰিপৰ্ট অহাৰ পিছত কিন্তু তেতিয়ালৈকে হয়তো আমি কিছু অপেক্ষা কৰিব লাগিব গীতাশ্ৰী কিন্তু ৰাইজে এটা কথা মানি লোৱা নাই এটা কথাই কৈছে যে অতি সোনকালে এই দুখীক আচলতে এই পাখণ্ডিকতা যি কাম কৰিছে সেই দুখীক অতি সোনকালে এতিয়া চাওক ঘটনা কেইবা ঘণ্টা পাৰ হৈ গৈছে উপাসনা এতিয়ালৈকে কাৰোবাৰ ওপৰত সন্দেহ বা স্থানীয় লোকৰ কাৰোবাৰ ওপৰত সন্দেহ বা পৰিয়ালৰ কাৰোবাৰ ওপৰত সন্দেহ হয় হয় গীতাশ্ৰী নিশ্চয়কৈ আৰক্ষী এটা কথা কৈছে যেতিয়ালৈকে কাৰো ওপৰত সন্দেহ হোৱা নাই কিন্তু ওচৰ চুবুৰীয়াই তাতে হয়তো কাৰোবাৰ হাত থাকিব পাৰে বুলি এটা কথা কৈছে যিহেতু এই নিশা যে মহিলাগৰাকী নিজৰ ঘুমুটিলে আচলতে শুবলৈ যায় সেয়াটো কোনোবা নিশ্চয় জানিব লাগিব নহ'লে এই প্ৰতিদিনে তেওঁ প্ৰায়ভাগে আচলতে নিজৰ দোকানখন তেওঁ শুবলৈ যায় বা থাকে কিন্তু কালিৰ দিনটোতে এনেকুৱা ধৰণৰ ঘটনা যে হ'ব সেয়াটো কোনো ভাবিব পৰা নাই হঠাৎ আচলতে সেই মৃতদেহটো পোৱাৰ ভাগত যিটো মাছমৰীয়া এজনে তাত গৈছে মাছ মাৰিবলৈ সেই অৱস্থাত তেওঁ এই পুখুৰীৰ পৰা মৃতদেহটো যেতিয়া দেখিছে তাৰ পিছত আহি আচলতে অৱগত কৰে যে এনেধৰণে মৃতদেহ এজনৰ মহিলাৰ উদ্ধাৰ হৈছে তাত সকলোকে সজাগ কৰে সকলোকে তাত বাটে তাৰপিছত গাঁৱৰ ৰাইজ গৈ তাত জমা হয় তাত সকলোৱে তদন্ত কৰে তাত চাই পুলিচো আহি তাত আচলতে গোটেইটো পুছতাছ কৰে তাত যিখিনি লোক আচলতে আছে কেনেকৈ হ'ব লাগে কিন্তু আচলতে ফৰেনচিকৰ ৰিপৰ্ট তাৰ লগতে কিছু সময় পিছতহে আচলতে গীতশ্ৰী হয়তো আমি জানিব পাৰিম আচলতে কোনে কৰিছে আৰক্ষী যিহেতু তিনিচুকীয়াৰ যি আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ দিলীপ তেখেতে যিহেতু প্ৰতিটো ঘটনাই বিগত চোৱাত যদি আপুনি চাই তন্নকৈ তলাচী কৰে বা এদিনৰ ভিতৰতো তেওঁ যিহেতু দোষীক শাস্তি দিয়া এক দৃশ্য আমি পৰিলক্ষিত হৈছে পূৰ্বৰ ভাগত এইবাৰো ৰাইজৰ আচলতে আশ্বাস পুলিচৰ প্ৰতি যে আৰক্ষী এইবাৰো কিবা এটা হ'লেও তেওঁলোকে অতি সোনকালে দোষীক যে কৰেক্ট কৰিব সেয়া যিটো আশ্বাস এটা কিন্তু প্ৰশ্ন ৰৈছে যে যদি ধৰ্ষণ কাণ্ড হয় কেনেকৈ আচলতে সেই মহিলাগৰাকীক কোন দুৰ্বৃত্ত বা কেনেকৈ সেই গোটেই ঘটনা হত্যাকাণ্ড কেনেকৈ সংঘটিত কৰিছে এইবোৰ কথা আৰু কোন দুৰ্বৃত্ত ক'ৰ পৰা লক্ষ্য কৰি আছিল নেকি মহিলাগৰাকীক নিৰাপত্তাৰ কথা আচলতে সাধাৰণ জনতাৰ আহি পৰিছে এইবোৰ বিষয় কিন্তু খুব তাৎপৰ্যপূৰ্ণ ধন্যবাদ জ্ঞাপন কৰিছোঁ উপাসনা আমাক আপুনি এইখিনি আপডেট জনালে বিদায় লৈছোঁ আৰু আন কিছু খবৰলৈ আগবাঢ়িম ধুবুৰীত ৰকিবুল হুছেইনে 10 লাখ ভোটত জয় হোৱাটো সমাজৰ বাবে অশনি সংকেত গোৱালপাৰাতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী ফলাফল ওলাল ফলাফলৰ দিনা দেশৰ ভিতৰতে সৰ্ববৃহৎ ভোটৰ ব্যৱধানত জয় হোৱা ৰকিবুলক ফলাফল দিনটোৰ নায়ক আখ্যা দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আজমলেও 10 লাখ ভোটত জয় হ'ব পৰা নাছিল বুলি মন্তব্য কৰি ৰকিবুলৰ জয় সমাজৰ বাবে কিন্তু অশনি সংকেত আখ্যা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যোৰহাট সমষ্টিত বিজেপিৰ পৰাজয়ৰ লগতে দলীয় ভেটি দুৰ্বল হোৱাৰ কথা স্বীকাৰো কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত আমাৰ মানুহে জিকিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে যে যোৰহাটত হোৱা নাই সাম্প্ৰদায়িকতাবাদৰ ৰাজনীতি কিন্তু ধুবুৰী আৰু নগাঁৱত সাম্প্ৰদায়িক ৰাজনীতি হোৱা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দু সাম্প্ৰদায়িক নহয় বুলিও লগতে ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰৰ ফলাফলটোৱে কি বুজাইছে যে ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াৱহ আমি ইলেকশ্যনততো ঠিক আছে কোনোবা জিকিব কোনোবা হাৰিব কিন্তু নামনি মধ্য অসম আৰু উত্তৰ অসমত যাত আমি জীয়াই থাকিম নে নাই আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম নামনি অসম উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ মইতো মিটিঙতে কৈছোঁ যে ইমান লিডত মানুহ নিজিকে তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ কিন্তু সমাজৰ বাবে ই এটা অশনি সংকেত দিছে যোৰহাটত আমি আগতেও ভাল নকৰোঁ 80,000 ভোটত যোৱাবাৰ আমি যেনে তেনে জিকিছোঁ বিধানসভা নিৰ্বাচনতো আমি খুব সম্ভৱ 10টা চিটৰ আমাৰ 6টাতে আমি হাৰিছিলোঁ গতিকে সেইটো চিট আগৰ পৰাই আমাৰ টান আগৰ বাকী চিটবিলাক যেনেকৈ সহজ নহয় কিন্তু যোৰহাটত হৰাৰ পিছতো 94খন আসনত
বিজেপি দল জিকিব পাৰিছে 94 আৰু 94 আসনত অসমত কোনো পাৰ্টি কেতিয়াও জিকিব পৰা নাই কাহি খুচি কাহি গম এইটোতো ইলেকশ্যনত থাকেই কিন্তু ঠিক আছে যোৰহাটত কোনোবা জিকিছে আমাৰ মানুহে জিকিছে সেইটো লৈ কোনো প্ৰব্লেম নাই কেইবাৰ আমি জিকিছোঁ অহাবাৰ আমি জিকিম ইলেকশ্যনত হাৰা জিকা হৈ থাকে কিন্তু তাত সাম্প্ৰদায়িকতাবাদ নাই কিন্তু বাকী নগাঁও আৰু ধুবুৰীৰ ভয়াৱহ নিৰ্বাচনৰ ফলাফলে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত আমি কিমান দুৰ্বল কিমান এটা দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছোঁ সি আকৌ এবাৰ প্ৰমাণ কৰিছে নগাঁও আৰু ধুবুৰীৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য দুইখন আসন কংগ্ৰেছৰ হাতত ৰকিবুল হুছেইনে অভিলেখ সংখ্যক ভোট লাভ কৰিছে সমগ্ৰ দেশৰ ভিতৰতে ইফালে লোকসভা নিৰ্বাচনত দেশৰ ভিতৰতে সৰ্ববৃহৎ ভোটৰ ব্যৱধানত যিহেতু জয় হৈছে ৰকিবুল হুছেইনক কিন্তু নায়কে আখ্যা দি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল মন্তব্য মুখ্যমন্ত্ৰীয়ে কিছু দিছিল সেয়া পুনৰবাৰ শুনোৱা হওক যোৰহাট বুলি নহয় আমি ধুবুৰীতো হাৰিছোঁ যোৰহাটতকৈ ধুবুৰীত আমি বেছি ভোটত হাৰিছোঁ এই ইলেকশ্যনত যদি আটাইতকৈ কোনোবাই ভাল ৰিজাল্ট কৰিছে ৰকিবুল হুছেইনে কৰিছে ভাৰতৰ ভিতৰতে হায়েষ্ট মাৰ্জিন লৈ যদি কাৰোবাক আজি আমি হিৰো বনাব লাগে যে কাৰোবাক যদি এই ইলেকশ্যনটো ব্যক্তিগতভাৱে যদি ক'ব লাগে যে নহয় কোনে আটাইতকৈ ভাল কাম কৰিলে বা ভাল ৰিজাল্ট কৰিলে তেতিয়া আটাইতকৈ এই ইলেকশ্যনৰ যদি নায়ক কোন বুলি সোধে অসমত তে ৰকিবুল হুছেইনক ক'ব লাগিব 10 লাখ ভোটত জিকিছে গতিকে 10 লাখ ভোটত জিকা কিয় জিকিছে তাৰ মই বিশ্লেষণ কৰিব নাযাওঁ আমি যোৰহাটত হাৰিছোঁ নগাঁৱত হাৰিছোঁ ধুবুৰীত হাৰিছোঁ 3টা সিটত হাৰিছোঁ 11টা সিটত জিকিছোঁ তৰুণ গগৈও কেতিয়াও 11টা সিটত জিকি পোৱা নাই আৰু আপোনালোকে যদি আলোচনাই কৰিব খোজে গৌৰৱ গগৈতকৈ ৰকিবুল হুছেইনটো আলোচনা কৰক কাৰণ অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰীতকৈ ৰকিবুল হুছেইনে বেছি ভোটত জিকিছে আৰু ইফালে লখিমপুৰৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ কিছু আপডেট হত্যাকাণ্ডক লৈ বিভ্ৰান্তিত এতিয়া অসম আৰক্ষী এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ পৰা নাই বা আটক কৰিবলৈ এতিয়ালৈকে আৰক্ষী সক্ষম হোৱা নাই আৰক্ষীয়ে এতিয়া বিভিন্নজনৰ সহায় বিচাৰিছে আজিলৈকে সুমূত্ৰই পোৱা নাই সুনীল গগৈৰ হত্যাকাৰীৰ আৰক্ষীয়ে অৱশেষত লখিমপুৰৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে হত্যাকাৰীক বিচাৰি পুৰস্কাৰ ঘোষণা কৰিবলৈ বাধ্য হ'ল যে কাৰোবাৰ হাতত যদি কিবা তথ্য আছে আহি দি যাওকহি গোপনে ৰখা হ'ব পৰিচয় বা সকলোখিনি কথা সুনীল গগৈৰ হত্যাকাণ্ড সন্দৰ্ভত উপযুক্ত তথ্য আৰক্ষীক যোগান ধৰাৰ আহ্বান আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ CIDৰ IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত চলি আছে তদন্ত চলি থকাৰ মাজতে অপৰ্ণা নটৰাজনৰ এই ঘোষণাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে হত্যাকাৰী সন্দৰ্ভত তথ্য যোগান ধৰা লোকক উপযুক্ত মাননি প্ৰদান কৰাৰ লগতে নাম ঠিকনা সকলো গোপনে ৰখা হ'ব বুলিও প্ৰতিশ্ৰুতি দিছে উল্লেখযোগ্য যে 5 দিন উকলি যোৱাৰ পিছতো হত্যাকাৰীৰ বিষয়ে কোনো তথ্যই লাভ কৰা নাই লখিমপুৰ আৰক্ষীয়ে ঢকুৱাখনাৰ হাপতিয়া চেতিয়া গাঁৱত ডিঙি কাটি ৰাসায়নিক দ্ৰব্য হানি জ্বলাই দিয়া হৈছিল সুনীল গগৈৰ মৃতদেহ হত্যাকাৰীয়ে লৈ গৈছিল আনকি সুনীল গগৈৰ চিহ্নমুণ্ড বিজেপিৰ ঢকুৱাখনা মণ্ডল কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক সুনীল গগৈক কোনে কি কাৰণত হত্যা কৰিলে এতিয়া ৰহস্য উদ্ঘাটন হোৱা নাই ৰহস্য উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে খিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী দুৰ্নীতি নিবাৰকৰ হাতত ধৰাই দিয়াৰ বাবে এই ক্ষেত্ৰত সুনীল গগৈ সহায় কৰাৰ বাবে কোনো দুষ্ট চক্ৰই এই ধৰণে হত্যা কৰিলে নেকি টাৰ্গেট কৰি ললে নেকি সুনীল গগৈ এই প্ৰশ্ন কিন্তু আৰম্ভণিৰে পৰা উত্থাপন হৈছে এই দিশ এটা আৰম্ভণিৰে পৰা সংযোগ হৈ আছে এই গোটেই হত্যাকাণ্ডত ইফালে এনেদৰে হত্যা কৰাৰ সন্দেহ কৰিছে কিন্তু সুনীল গগৈ পুত্ৰ পত্নী বা পৰিয়ালৰ লোকে যে আক্ৰোশৰ বলি হ'ল দুৰ্নীতি উদঙাই দিয়াৰ বাবে বা কাৰোবাৰ যেন শত্ৰুতাৰ বাবে এই হত্যাকাণ্ডৰ বলি হ'ল সুনীল গগৈ अभी इन्वेस्टिगेशन चल रहा है ये तो एकदम ब्लाइंड मर्डर केस है जितना करना है सब लोग कर रहे हैं सीनियर ऑफिसर्स DGP सर तो खुद आए थे DIG सर यहीं पे कैंप किए हुए हैं तो जितना हमारी तरफ से जो एफर्ट्स करना है वो तो कर ही रहे हैं तो अभी तक कुछ और स्पेसिफिक अपडेट नहीं है कुछ होने से अभी तक किसी को अरेस्ट नहीं पब्लिक नोटिस जारी किया है कि इस मर्डर के रिलेटेड कुछ भी अगर रेलेवेंट इन्फॉर्मेशन हमें दिया जाएगा तो उनको सूटेबल कैश रिवॉर्ड मिलेगा और एनीथिंग दैट इज लीडिंग टू द अरेस्ट कोई एकदम स्पेसिफिक इन्फॉर्मेशन है तो 50,000 कैश रिवॉर्ड डिक्लेयर किया गया है और अगर कुछ सूटेबल इन्फॉर्मेशन रेलेवेंट इन्फॉर्मेशन है तो उनको सूटेबल कैश रिवॉर्ड दिया जाएगा
আৰক্ষী যে ক্লুলেছ এক প্ৰকাৰ ওলাই পৰিছে আমি এই মুহূৰ্তত লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সংযুক্ত হৈছোঁ সঞ্জীৱ আৰক্ষী এক প্ৰকাৰ এতিয়ালৈকে ক্লুলেছ যিহেতু পুৰস্কাৰ ঘোষণা কৰিছে ৰাইজৰ সহায় বিচাৰিছে হয় গীতাশ্ৰী চাওক অতি উদ্বেগজনক খবৰ যেতিয়াই নেকি ঘটনাটো সংঘটিত হৈছিলে তেতিয়া ততালিকে আহি আৰক্ষীয়ে যেনেকুৱা ধৰণৰ তৎপৰতা দেখুৱাইছিলে চিআইডি দল আহি উপস্থিত হৈছিলে ফৰেনচিক লেবৰ বিশেষজ্ঞসকল আহি উপস্থিত হৈছিলে আৰু প্ৰতিশ্ৰুতি দিছিলে অন্ততঃ জি পি সিঙেও আহি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আহি ঘটনাস্থলী পৰিদৰ্শন কৰি ৰাইজক আশ্বস্ত কৰি কৈছিলে যে হত্যাকাৰী কোনো কাৰণতে সাৰি নাযায় কিন্তু চাওক আজি 5টা দিন উকলি গ'ল 5টা দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে এজনো হত্যাকাৰী গ্ৰেপ্তাৰ কৰিব পৰা নাই তাৰ বিপৰীতে অতি দুৰ্ভাগ্যজনকভাৱে দুৰ্বলভাৱে আজি আৰক্ষীয়ে এটা কথা লখিমপুৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে এটা কথা উল্লেখ কৰিছে যে কোনোবাই ৰাইজৰ মাজৰ কোনোবাই যদি সম্ভেদ দিব পাৰে আৰক্ষীক দিয়ক অৰ্থাৎ আৰক্ষীয়ে এতিয়া কৰিব নোৱাৰে ঠিক বা আৰক্ষী অসহায় যেন হৈ পৰিছে ঠিক এই কথাটোৰ পৰা সেইটোৱে প্ৰমাণ হয় আৰু পুৰস্কাৰ ঘোষণা কৰিছে কোনোবাই যদি সম্ভেদ দিব পাৰে হত্যাকাৰী বা ঘটনাটোৰ লগত প্ৰমাণ ইত্যাদি যদি দিব পাৰে তেতিয়াহ'লে পুৰস্কাৰ ঘোষণা কৰিছে আৰু লগতে যিজনে দিব তেওঁৰ নাম ঠিকনা সকলোখিনি গোপন ৰখা হ'ব আৰু উপযুক্ত সন্তোষজনক মাননি দিয়া হ'ব বুলি উল্লেখ কৰিছে ইমান এটা সঞ্জীৱ আচলতে লক্ষণীয় বিষয়টো হৈছে যে ইমান এটা নৃশংস এটা গাৰ্ডম হিয়ৰি যোৱা এটা হত্যাকাণ্ড আৰু আৰক্ষীৰ হাতত এতিয়ালৈকে ক্লু নাই ফৰেনচিকৰ টীমে তাত বহুখিনি এভিডেন্স লৈছে কিন্তু এতিয়ালৈকে সম্ভৱতঃ বিশেষ কোনো তথ্য আৰক্ষীৰ হাতত পৰাহি নাই হত্যাকাৰী কোন ধন্যবাদ জ্ঞাপন কৰিছোঁ সঞ্জীৱ আমাক এইখিনি আপডেট আপুনি জনালে আৰু 8 জুনত নতুন চৰকাৰৰ শপত গ্ৰহণ জুনত নতুন কেন্দ্ৰীয় চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান শপত গ্ৰহণৰ পূৰ্বে কাইলৈ দিল্লীত অনুষ্ঠিত হ'ব এনডিএৰ নৱনিৰ্বাচিত সাংসদসকলৰ বৈঠক আৰু সংসদ ভৱনৰ চেণ্ট্ৰেল হলত শুকুৰবাৰে পুৱা 10 বজাত আয়োজন কৰা হৈছে বৈঠকৰ এই বৈঠকত অংশগ্ৰহণৰ বাবে আজি দিল্লীলৈ যাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে বিজেপি মিত্ৰজোঁটৰ নৱনিৰ্বাচিত সকলো সাংসদ কাইলৈ ৰাওনা হ'ব দিল্লীলৈ ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে বিজেপিৰ নৱনিৰ্বাচিত সাংসদ ৰঞ্জিত দত্ত বিজুলী কলিতা মেধি তেওঁলোক দুয়ো ইতিমধ্যে দিল্লীলৈ গৈছে বিজেপিৰ সকলো সাংসদৰ লগতে আজি নিশাৰ ভিতৰতে দিল্লীত উপস্থিত হ'ব বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল ইতিমধ্যে দিল্লীত বাহৰ পাতিছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা UPPLৰ মুৰব্বী সভাপতি অতুল বৰা আৰু প্ৰমোদ বড়ো দুয়োগৰাকী ইতিমধ্যে উপস্থিত হৈছে আৰু নেহৰু চৰকাৰৰ পিছত 293খন আসন দখলৰ জৰিয়তে ক্ৰমাগতভাৱে তৃতীয়বাৰলৈকে চৰকাৰ গঠন কৰিবলৈ ওলাইছে বিজেপি মিত্ৰজোঁট এনডিএ ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত বৈঠকত সৰ্বসন্মতিক্ৰমে নৰেন্দ্ৰ মোদীক নেতা নিৰ্বাচন কৰিছে এনডিএৰ প্ৰতিটো সহযোগী দলে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন তথা প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদী ক্ৰমাগত তৃতীয়খন চৰকাৰ গঠনৰ বাবে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে প্ৰতিটো সহযোগী দলে ইপিনে এনডিএ চৰকাৰ তথা নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰধানক নেপাল ভূটান শ্ৰীলংকা বাংলাদেশৰ ৰাষ্ট্ৰপ্ৰধানক আমন্ত্ৰণ জনোৱা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত তেওঁলোক থাকিব উপস্থিত ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ দিল্লীৰ বাসগৃহত পুৱাই উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু যেহেতু ইতিমধ্যে জনাইছো যে দিল্লীলৈ ইতিমধ্যে ৰাওনা হৈছে নৱনিৰ্বাচিত দুগৰাকী সাংসদ ৰঞ্জিত দত্ত শোণিতপুৰৰ সাংসদ গৰাকী আৰু গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি তেওঁলোকে দিল্লী পাইছেগৈ দিল্লীত তেওঁলোকে দিল্লীত উপস্থিত হৈছে যেহেতু বৈঠক আছে বৈঠকত অংশগ্ৰহণ কৰিব সকলো নৱনিৰ্বাচিত বিজেপি সাংসদৰ সৈতে মুখ্যমন্ত্ৰীক দিল্লীলৈ মাতি পঠিওৱা হৈছে ভাষ্য আমাৰ হাতত আছে বিজুলী কলিতা মেধিৰ আৰু লগতে ৰঞ্জিত দত্তৰ তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব এইটো ভাৰতবৰ্ষৰ জনসাধাৰণৰ ৰায়দান আৰু আমি 11গৰাকী সাংসদ অহাকালি আমাৰ চেণ্ট্ৰেল হলত আমাৰ গোটেই এনডিএ সাংসদসকলৰ বৈঠক হ'ব তাৰ কাৰণে আমি আজি গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ আছোঁ আমাৰ লগত আমাৰ বিজুলী কলিতা মেধি ডাঙৰীয়ানী আছে গুৱাহাটীৰ নৱনিৰ্বাচিত সাংসদ গতিকে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি তৃতীয়বাৰৰ যিটো প্ৰধানমন্ত্ৰী পদত তেখেতে অধিষ্ঠিত হ'ব তেখেতক আমি আদৰণি জনাইছোঁ আৰু আমি এইটো আশা ৰাখিছোঁ
যে ভাৰতবৰ্ষক বিশ্বগুৰু আসন ৰাখিবৰ যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো প্ৰয়াস, সেই প্ৰয়াসক আমি সকলোৱে সহায় কৰিব লাগিব আৰু সকলোৱে আমি এই প্ৰচেষ্টা লৈ পেলাই আগলৈ খুব সুন্দৰ অনুভৱ। আৰু প্ৰথমবাৰৰ বাবে আমি গুৱাহাটীক প্ৰতিনিধিত্ব কৰি দিল্লীলৈ আমি যাব ওলাইছোঁ ৰাইজৰ আশীৰ্বাদত। আৰু যিটো আমি সপোন দেখিছিলোঁ যে তৃতীয়বাৰৰ বাবে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাম, আৰু সেই দিনটো আহিছে। গতিকে আমি মোৰ লগত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিত দত্ত ডাঙৰীয়াও আছে, আৰু আমাৰ প্ৰতিগৰাকী আমাৰ 11গৰাকী কেইবাগৰাকীও ইতিমধ্যে গ'ল। আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু বাকীসকল যাব। আৰু কালি আমাৰ যিহেতু বৈঠক আছে, গতিকে সকলোৱে মিলি এখন শক্তিশালী চৰকাৰ গঠন কৰি সুন্দৰভাৱে যাতে 5 বছৰৰ কাৰণে কাম কৰি যাব পাৰোঁ, তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিম। আৰু চৰকাৰ গঠনৰ এই গোটেই কথাখিনি দিল্লীৰ পৰা আমি পোনপটীয়াকৈ জানিম। আমাৰ সাংবাদিক विनीत कुमार এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে। विनीत, 8 जून को नई सरकार शपथ लेगी, उससे पहले शुक्रवार को एक बहुत ही इम्पोर्टेंट मीटिंग। जी, निश्चित तौर पर मैं आपको बताना चाहूँगा कि शुक्रवार को यानी कल बीजेपी के और एनडीए के सभी सांसदों की एक बहुत ही महत्वपूर्ण बैठक जो है वो संसद भवन संसद भवन परिसर में होगी, सेंट्रल हॉल में होगी, जहां पर जो है वो एनडीए के सभी सांसद मौजूद रहेंगे। और वहां पर प्रधानमंत्री नरेंद्र मोदी को तीसरी बार सरकार बनाने के लिए नेता जो है वो चुना जाएगा। उससे पहले सरकार के आकार और सरकार के में जो सहयोगी दल हैं उनका क्या सहभागिता रहेगी, उसको लेकर के जो बीजेपी की स्ट्रैटेजी है उसको लेकर के यहाँ पर बैठक जो है बीजेपी राष्ट्रीय अध्यक्ष जेपी नड्डा के आवास पर एक बैठक चल रही है, जिसमें केंद्रीय गृह मंत्री अमित शाह भी मौजूद है, रक्षा मंत्री राजनाथ सिंह भी मौजूद है, साथ ही साथ बीजेपी के संगठन महामंत्री BL संतोष भी इस बैठक में मौजूद है। और वो सहयोगियों से किस तरह से तालमेल बैठाया जा सके, सरकार का क्या स्वरूप हो, इसको लेकर के चर्चा जो है वो हो रही है। साफ तौर पर जिस तरह से अगर हम देखें जेडीयू और टीडीपी जो है जिस तरह से उनके आंकड़े हैं और बीजेपी जिस तरह से लगभग 30 के लगभग सीटों से जिस तरह जो मैजिकल फिगर है उससे 30 के लगभग वो पीछे है, तो इसमें किस तरह से अपने सहयोगी दलों के साथ जी आपने जो जिक्र किया है टीडीपी और जेडीयू के बारे में, जेडीयू और टीडीपी दे आर डेफिनेटली गोइंग टू बार्गेन फॉर मोर कैबिनेट बर्थ्स। जी, निश्चित तौर पर जो जेडीयू है और टीडीपी है, दे आर बार्गेनिंग फॉर मोर कैबिनेट बर्थ, बट दे आर आल्सो बार्गेनिंग फॉर स्पेशल स्टेटस फॉर देयर स्टेट। यू कुड अंडरस्टैंड दैट टीडीपी जो है वो पहले भी जब 2018 में टीडीपी लेफ्ट एनडीए इन 2018 ड्यू टू स्पेशल पैकेज ऑफ फॉर द स्टेट। और अगर हम बात करें नीतीश कुमार इज ऑल्सो डिमांडिंग फॉर special status for state and some special packages, economic packages for their state। तो यहाँ पर ये एक बड़ी बात हो जाती है कि किस तरह से उनको एकोमोडेट किया जाए। न सिर्फ दे आर डिमांडिंग फॉर देयर कैबिनेट बर्थ, बट दे आर ऑल्सो डिमांडिंग फॉर द स्पेशल पैकेजेस, इकोनॉमिक पैकेजेस फॉर देयर स्टेट लाइक। जाहिर सी बात है विनीत, ये दोनों ही मांगे बहुत ही महत्वपूर्ण होगी, जेडीयू की तरफ से अगर देखी जाए या फिर टीडीपी की तरफ से अगर देखी जाए। और इस वक्त जो जेपी नड्डा के रेसिडेंस में जो बैठक हो रही है या फिर बैठक चल रही है, तो उसमें इन सब के बारे में निश्चित रूप से कुछ आलोचना की जाएगी। हाँ जी, निश्चित तौर पर यहाँ पर जो है वो इस पर भी चर्चा होगी कि आखिरकार किस तरह से सहयोगियों को क्या कुछ दिया जाए। जो हमारी जानकारी मिल रही है कि टीडीपी जो है लोकसभा स्पीकर का भी पोस्ट मांग रहा है, लेकिन बहुत संभव है कि टीडीपी को डिप्टी स्पीकर का पोस्ट जो है वो दिया जाए। इसके साथ ही साथ अगर हम देखें कि जेडीयू का डिप्टी चेयरमैन जो है वो राज्यसभा में है, तो हो सकता है कि डिप्टी चेयरमैन का पोस्ट भी जो है वो जो है वो जेडीयू के खाते में ही चला जाए। इसके साथ ही साथ कैबिनेट बर्थ के अलावा की जो मांग हो रही है, तो कैबिनेट बर्थ के साथ साथ वहां पर एमओएस में की भी सीट है वो भी जो है वो भी जेडीयू को दी जा सकती है। तो इनसी सब चीजों को लेकर के जो चर्चा जो है वो चल रही कि आखिरकार जब सरकार बनेगी, प्रधानमंत्री नरेंद्र मोदी तीसरी बार प्राइम मिनिस्टर के तौर पर शपथ लेंगे, उस वक्त सरकार की संरचना क्या होगी, इसको लेकर के चर्चा जो है वो लगातार ये जारी है।
जी धन्यवाद विनीत हमें सारी जानकारी देने के लिए और সেয়া আমাৰ সতীৰ্থ বিনীতে ইতিমধ্যে জনাইছে যে কি ধৰণে তাত জেপি নাড্ডাৰ বাসগৃহ যিখন বৈঠক অনুষ্ঠিত হৈ আছে তাত সম্ভৱত কোনে কি ধৰণে মন্ত্ৰীৰ পদ বিচাৰিব বা টিডিপিয়ে কি ধৰণে ইয়াৰ ক্ষেত্ৰত এটা ভূমিকা ল'ব বা স্পেচিয়েল ষ্টেটাছৰ যি এটা দাবী কৰি আহিছে বিহাৰেই হওক বা অন্ধ্ৰপ্ৰদেশে এই বিষয়টোক লৈ আচলতে কিছু গুৰুত্বপূৰ্ণ ইয়াত চৰ্চা নিশ্চিত ৰূপত হ'ব কিয়নো বিজেপি এই তৃতীয়বাৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত জেডিইউ আৰু টিডিপিয়ে সকলোখিনি সমৰ্থন আগবঢ়াইছে।